তো আপোনালোকো সাৱধানেৰে ল'ব আৰু বস্তু। হাই হেল্ল' নমস্কাৰ জহাৰ, মই লিলিকা আপোনালোকক মোৰ ইউটিউব আৰু ফেচবুক চেনেললৈ স্বাগতম জনাইছোঁ। আৰু গাইজ আজি বহুত দেৰিকৈ উঠিলোঁ, 7টা বাজিলে আৰু ৰাতি যিহেতু দেৰি হৈছিলে হোৱা কাৰণটো আপোনালোকক ক'ম বাৰু অলপ পাছত। মই এতিয়ালৈকে গা পাও ধোৱা নাই, আজৰি হোৱা নাই বাৰু। তো আজি খানা হাজবেণ্ডে বনালে, তেওঁৰো গাটো অকণমান ভাল নাই, তেওঁ খানা চানা বনাই এতিয়া গা ধুবলৈ গৈছে। আৰু আজি 10টা বাজিলে, দোকান যোৱাও অলপ দেৰি হৈ গৈছে যিহেতু ফোনটো আহিয়ে থাকে বাৰু। তো আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ব্লগটো চাই আপোনালোকে কেনে পায় কমেণ্ট কৰিব নাপাহৰিব। আমাৰ কুকুৰা পোৱালিকেইটা ট্ৰান্সফাৰ কৰিছোঁ এতিয়া এইটোৰ পৰা এইটোলৈকে। গাইজ আমাৰ এয়া নতুন বিজনেছ, কুকুৰা পোৱালি আৰু হাঁহ পোৱালি। অ' ৰাম, এই সৰুটোত দিলে ইমান ওলাই যায়, ডাঙৰটোতে সোমাই দিলোঁ এতিয়া। যোৱা ইয়াত যোৱা দেই তোমালোকে দেই। কুকুৰা পোৱালি আৰু এইফালে আছে হাঁহ পোৱালি, এইফালে দেখাই দিয়া। আৰু এইফালে হাঁহ পোৱালি। আমি এটা মেচিন বহাইছোঁ, ইনকুবেটাৰ মেচিন এটা, তাতে আমি হাঁহ আৰু কুকুৰা পুহিছোঁ গাইজ। এয়া সৰু মৰু আমাৰ বিজনেছ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ বিজনেছটো যাতে ভাল হওক আৰু অকণমান ডাঙৰ হওক হয় নাই, বিজনেছটো বাঢ়ি গৈ থাকক। আৰু এই ইয়াতে এটা পোৱালি সোমাই আছে, ডেকা ইয়াতে সোমাই আছে এটা। তো এইকেইটা এক্সচেঞ্জ কৰি দিলোঁ যিহেতু এইকেইটা কাটিংবোৰ অকণমান লেতেৰা হ'ল। আৰু আজৰি হৈ মেলি আহিলোঁ পাকঘৰত। মাইহঁত আৰু গ'ল, চপলে গ'ল, তেওঁৰ গাটো ভাল লগা নাই, আকৌ ভাজিয়ে খাই দালি কাটি নগ'ল, তাতে অকণমান দালি বনাই দিছোঁ আৰু ভোকো লাগিছে। দেৰিকৈ উঠা মানে বহুত দেৰি হৈছে আৰু দেৰি হ'ব। তাতে বনাইছোঁ এয়া কণ বিলাহী আৰু কচু শাক দি দালি। তো আজি মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, আমাৰ বায়ে বনাই আৰু ভাল লাগে বুলি ক'লে, তো ময়ো ট্ৰাই কৰিছোঁ। তো পটাপট বনাই লওঁ গাইছ। আৰু আপোনালোকক লগ পাই আছোঁ, জলকীয়া দি দিছিলোঁ। ভাত পানী খোৱা হৈ গ'ল আৰু সঁচাকৈ বিৰাটে ভাল লাগিলে দালি আৰু কচুটো খাই। প্ৰথমবাৰে খাইছিলোঁ, আপোনালোকে যদি কোনোবাই খাই পোৱা নাই তো খাই চাব দালি আৰু কচু শাক, বিৰাটে মজাই লাগিলে বাৰু। আৰু মই যোৱাকালি লৈছিলোঁ ফ্লিপকাৰ্টতে কাজু আৰু এইটো আলমণ্ড বাদাম লৈছিলোঁ। মানে আজিলৈকে ইমান অৰ্ডাৰ দিছোঁ, ভালে পাওঁ, তো ইমান বেয়া আহিব বুলি গম পোৱা নাছিলোঁ। তো কালি ৰাতি মই আনবক্সিঙৰ ভিডিঅ' এটা বনাই আছিলোঁ, কেইটা বজাত 10:30মান বাজি গৈছিলে আৰু 10:30মান বাজি গৈছিলে। তো আনবক্সিঙৰ কাৰণে ভিডিঅ'টো বনাই কমপ্লিট হ'ব আৰু উলিয়াইছিলোঁ আৰু চালোঁ কাজু মানে একেবাৰে নাই মানে 5টামানহে আছে টেমাটোত। তো ভিডিঅ'টো মানে থৈ দিলোঁ আৰু ভিডিঅ'টো নবনালোৱেই। তো তাৰপাছত চাবলৈ লাগি গ'লোঁ ৰিটাৰ্ণ কৰিবলৈতো অপশ্যন নাছিলে, তো এতিয়া মই কি কৰোঁ, যিহেতু 500 লৈছিলেই অফাৰ, তাৰপিছত চাউলো ৰিটাৰ্ণ কৰিম আৰু। তো ৰিটাৰ্ণটো আপোনালোকৰ ড্ৰাই ফ্ৰুট মানে খোৱা বস্তুৰ ওপৰত ৰিটাৰ্ণটো নাথাকেই, তো ৰিটাৰ্ণ নাছিলে। তো হাজবেণ্ডক ক'লোঁ ৰিটাৰ্ণ নাই, এনেকুৱা আহিছে বস্তু আৰু ৰিটাৰ্ণ কৰিবলৈ অপশ্যন নাই, কি কৰোঁ এতিয়া। চাওঁতে আমাৰ 11টা বাজি গ'ল। আৰু তাৰপিছত ফ্লিপকাৰ্টতে গৈ কিনে কলৰ অপশ্যন এটা আছিলে, কল কৰিব পৰা, তাৰপিছত তাতে কল কৰিলোঁ আৰু তেওঁলোকে ক'লে ৰিটাৰ্ণ মানে কেনেকুৱা কি পিকচাৰ দিলোঁ এইবোৰ, আৰু বহুত ইছ্যু হৈ গৈছিলে, নেটৱৰ্কৰো বহুত ইছ্যু দেখাইছিলে। তো তাতে বাজি গ'ল, বহুত টাইম হৈ গ'ল এনেকুৱা কৰোঁতে মেলোঁতে। তাৰপৰা কলটো লাগিলে, তেওঁলোকে তাৰপিছত ৰিটাৰ্ণ কৰি দিম ক'লে, ফটো চটো দিয়া হ'ল অলৰেডি। তাৰপিছত এনেকৈ ৰিটাৰ্ণ কৰিবলৈ আজি কেই তাৰিখ, 28 তাৰিখ, 29 তাৰিখ, 29 তাৰিখে ৰিটাৰ্ণ ল'ব। তেতিয়া মনটো আৰু ভাল লাগিছে। আৰু এইটো ৰিটাৰ্ণ ল'ব আৰু পে'টো কৰি দিব আৰু তেওঁলোকে 500 যিমান লৈছিলে সেইটো ৰিটাৰ্ণ কৰিব তেওঁলোকে। তো আপোনালোকক দেখাই দিওঁ, মানে বস্তু আপোনালোকে খোৱা বস্তু আনি যদি ৰিটাৰ্ণ নাথাকে এনেকুৱা নল'ব, ৰিটাৰ্ণ বস্তু থাকিলেহে ল'ব। আৰু যিহেতু কল কৰাৰ সুবিধাটো দিছে বাৰু, তো কল কৰি ল'ব পাৰে আৰু। তো এয়া দেখিছেনে, কালি মই আনবক্সিঙৰ কাৰণে এইফালে পূৰা খুলি মেলি দিলোঁ আৰু দেখাই আছোঁ। তো এয়া দেখিছেনে,
এয়া নায়ে ক'ব গ'লে এয়া দেখিছে এইফালে একদমেই নাই আৰু পেকেজিংটো এনেকুৱা আছে এয়া এনেকুৱা হৈ আছে এয়া একেবাৰে নাই এইটো মানে এইটো ফুল আছে এইফালে খোলা নাই কিন্তু এইফালে খোলা হৈছিলে তো এইটো এতিয়া ফোন আহিলে তো এইটো এতিয়া আজি ৰিটাৰ্ণ আহিছে তো এইটো ৰিটাৰ্ণ কৰি দিব লাগিব তো আপোনালোকেও সাৱধানেৰে ল'ব আৰু বস্তু যিহেতু দেখিছেনে মোৰ কাহানিও এনেকুৱা নহয় এইবাৰ ফাৰ্ষ্ট টাইম মানে এনেকুৱা আৰু এয়া আলমণ্ডটো পুৰা আছে কাজুটো একদম একেবাৰে নাই আৰু কেইটামানহে আছে তো মই এইটো এতিয়া পেকেজিং কৰি আৰু দি পঠিয়াব লাগিব আৰু পাৰ্চেলটো আমি ৰিটাৰ্ণ কৰি আহিলোঁ গাইজ চাৰিআলিলৈকে আহে তো কাকবাক দি পঠিয়ালোঁ পোৱালি এটাক দি পঠিয়ালোঁ আকৌ ফোন কৰিছে ডেলিভাৰী বয়টো পোৱা নাই বুলি আকৌ গৈ আহিলোঁ এতিয়া কৰিব লৈছোঁ মেকআপ প্ৰেক্টিছ গাইজ বহুত দিন মেকআপৰ প্ৰেক্টিছ কৰা নাই তো আজি ভাবিলোঁ মেকআপৰো প্ৰেক্টিছ অকণমান কৰি দিওঁ এইফালে আমাৰ মডেলগৰাকী আহি গৈছে মোৰ মডেল দেই মুখ চুখ ধুৱাই মেলি একদম চাফা কৰাই দিছোঁ আৰু তো আমি এতিয়া প্ৰেক্টিছ কৰোঁ এইকেইটা কিউট পাত তোমালোকে অকণমান চাই থাকি তাইক মাতিছিলোঁ আৰু তাই ফেচতে যিহেতু মেকআপ কৰিম বুলি মানে প্ৰেক্টিছ কৰিম বুলি মাতিছিলোঁ আৰু এনেই শাক পোছাক লৈ অহা নাছিলে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ আৰু এতিয়া অকণমান চাহ খাই ল'লোঁ ৰঙা চাহ আৰু ইফালে হাজবেণ্ডো আজি সোনকালে আহিলে তেওঁৰ গাটো বোলে বেছি বেয়া লাগিছে তো সোনকালে খানা পিনা বনাব লাগিব আৰু তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তো আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব তো আজিলৈ ইমানেই বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ বেছি বেয়া লাগিছে অকণমান ঠাণ্ডা লাগিছে হোৱা অকণ তুমি চাহ নাখাবা বুলি তোমাক নিদিলোঁ আৰু